Happy New Year. হাই হেল্ল' নমস্কাৰ ডিজি উজনি অসম তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 2025 বৰ্ষৰ নতুন দিন, প্ৰথম দিন, আৰু এই প্ৰথম দিনটোতে যিসকল ব্যক্তিয়ে চাই আছে প্ৰত্যেককে হেপ্পী নিউ ইয়েৰ। হাই হেপ্পী নিউ ইয়েৰ। আৰু মই এনেকুৱা এটা জেগাত আছোঁ যিটো হ'ল মোৰ লোকেল এৰিয়া হয়, আৰু এই লোকেল এৰিয়াৰ যিটো বনভোজস্থলী হয়, আগতো আপোনালোকক এই ঠাইৰ পৰা এটা ভিডিঅ' দেখাইছিলোঁ। আজিও পুনৰ আপোনালোকক এটা ভিডিঅ' দেখাবৰ কাৰণে চেষ্টা কৰিম। মই বেকগ্ৰাউণ্ডটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক, এই ভিউটো চাওক। এয়া হৈছে টিংখাং সমষ্টি, আমাৰ লেঙেৰী আঘোণিবাই, আৰু ইতিহাস পাতত বুৰকি যোৱা সেই আঘোণিবাই, আৰু সেই আঘোণিবাই নিচেই কাষতে বুঢ়ীদিহিং, আৰু এই বুঢ়ীদিহিঙৰ কাষৰ যি পাৰ দেখিছেনে, প্ৰথমতে সৌন্দৰ্যবিলাক চাওক। আৰু এই সৌন্দৰ্যত আজি আপোনালোকক দেখাম। দেখিছে এইফালে মই দূৰৰ পৰা দেখাইছোঁ। এয়া হ'ল বনভোজস্থলী, দেখিলে নহয়। বাকী দৃশ্য আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আজিৰ দিনটো কেনেদৰে পাৰ কৰিলোঁ আৰু ক'ত কেনেদৰে আজিৰ দিনটো এনজয় কৰিলোঁ, সকলোবিলাক আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি আমাৰ ভিডিঅ'টি চাই থকা প্ৰত্যেকলৈকে নতুন বছৰ হিয়াৰ ভৰা মৰম যাচিছোঁ। মোৰ লগত আহিছে, এই চিনি পাইছে নিশ্চয়। এইফালে বেলিটো পোহৰৰ পৰা মানে কি হ'ল, মানে চাহটো মুখখন বৰকৈ দেখিনে পাইছোঁ। নাই আমাকে মানে আমাৰ মেইন কেমেৰামেন বুজিছে, গাড়ী একদম পূৰা লৈ গৰম। দৃশ্য দেখিছে নদী ইপাৰ, আৰু সেই নদী ইটোপাৰে যিমানবিলাক আছে আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম পাছত। হাই বাই বাই। সিহঁতে ক'ত গ'ল? গৈ আছে। হাই এনজয়, হেপ্পী নিউ ইয়েৰ। আপোনালোকে পিকনিক খাবলৈ অহা কিবাকি দেই, এই নাতি সেইখিনি ভাগিন, এজনী ডাঙৰ ভাগিন হয় দেই। এইফালে দেখিছে ন, লেঙেৰী গেং এইফালে। কেনেকুৱা হেপ্পী নিউ ইয়েৰ। কি কৰিছে চা, পিকনিক খাবলৈ আহি পুৰা চেলফিত বহুত ব্যস্ত, দেখিছে নাই? ইমান মজা জেগা দেখিছে নাই, ইমান ধুনীয়া দেখা সৌন্দৰ্য, ইমান ধুনীয়া হাৱা, চিপচিপীয়া হাৱা বৈ আছে, আৰু এইফালে একদম পুৰা পিকনিক পাৰ্টি চলি আছে। এইবিলাক কিমান সৌন্দৰ্য থকা জেগা। আপোনালোকে এবাৰ আহিবচোন, উপভোগ কৰিব। আমাৰ টিংখাং সমষ্টিলৈ যদি আহে, প্ৰথমে আপোনালোকে লেঙেৰী আহিব লাগিব। লেঙেৰী অহাৰ পিছত লেঙেৰী আঘোণিবাই বুলি ক'ব, আঘোণিবাৰীৰ পৰা দিহিং কিনাৰলৈ, ঘাটৰ কিনাৰলৈ যাওঁ বুলি ক'ব। কিবা পিকনিক পাৰ্টি চলি আছে। আৰু আমাৰ পোৱালীয়ে কি কৰিছে জানো নাই? দেখিছে মাৰ্বল খেলা দি আছে, একদম নদী কিনাৰত পুৰা মাৰ্বল খেলা দি আছে। আজি পুৰা ফূৰ্তিতা। একদম জেগা এনেকুৱা জেগা আহিবলৈ পাই দেখা নাই। কালি মানে একদম চোলা তোলা মানে একোৱেই নিপিন্ধিলে, ঘৰত যেনেকৈ আছে সেনেকৈয়ে গুচি আহিলে। পিকনিক জেগা ক'ত বুলি যাম বুলি চাইছে এইটো। দেখিলে ছোৱালী এইখিনিতে এটা কথা কওঁ, লেঙেৰী তথা আঘোণিবাই কোনো হতাশী ব্যক্তিয়ে যদি মোৰ এই ভিডিঅ'টি চাই আছে, প্লিজ এটি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এই বালিচাপৰিত খোজ দিয়াৰ লগে লগে এটা কথাই খুব মনলৈ আহে। একালত জনপ্ৰিয় হৈ পৰা দিহিং পাৱাৰ প্ৰীতি, অঞ্জনা, জানমণি আদিকে ধৰি বহুতো শ্ৰব্য কেছেটৰ যি VCD, আৰু সেই VCDসমূহ আমাৰ এই আঘোণিবাৰী লেঙেৰী দিহিং পাৱাৰ প্ৰায় শ্বুটিং কৰিছিল। আৰু
সেইখিনিত আৰু এটা কথা জনাওঁ যে এইফালে ঘাটটো দেখিছে নহয়, ঘাটটোৰ পৰা এই জেগাডোখৰ নাম হৈ পৰিছে লিহিৰবন। আগুনি পাৰে নদী কিনাৰৰ ঘাটটো লিহিৰবন হৈ পৰিছে আৰু এই লিহিৰবনতে এটা পোৱালি ধৰণে চেল্ফি মাৰিবলৈ ৰেডি কৰি লৈছোঁ। মই প্ৰথমতে দেখাই লৈছোঁ, এইফালে দেখিছে লিহিৰবন আপোনালোকে দেখিছেনে? আপোনালোকে সেইফালে চাবচোন হা, দেখিলে ইমান ধুনীয়া সৌন্দৰ্য দেখিছে, ইমান ধুনীয়া গছ। এনেকৈ গোটেই নদীখন দিহিঙৰ কিনাৰে কিনাৰে আপোনাৰ লিহিৰ আছে কাৰণে সৌন্দৰ্যটো বেছি উপভোগ কৰিবলৈ ভাল হয় আৰু এই পিকনিকস্থলী বেছি সৌন্দৰ্য মানে ক্ষেত্ৰত সহায় কৰে। সেইকাৰণে কি হ'ল বিভিন্ন প্ৰান্তৰ পৰা মানে বহুত দূৰ দূৰ মানে পিকনিক খাবলৈ এনেই পৰিৱেশটো ভাল লাগিছে। কিন্তু আজি সঁচাকৈ নদী কাষৰ শুকান পানীত খোজকঢ়া আমেজটোৱে বেলেগ। আপুনি এনেদৰে নদী কাষৰ শুকান পানীত খোজকাঢ়ি কেনে পায় কমেণ্ট কৰি জনাবচোন। কেতিয়াবা মন গ'লে আহিব আমাৰ আগুনিবাৰী এই দিহিং কিনাৰ নদী চাপৰিলৈ। খুব ভাল লগা এটি দৃশ্য, চাৰিওফালে সেউজীয়া লিহিৰিবন। ৱাও ইমান ধুনীয়া সৰু পোৱালি ক'লে এইকেইটা বৰ কথা পোৱালি বোলে, সৰু কথা নহয় বৰ কথা টেঙীয়া পোৱালি কেনুৱে হে কেন্দুগুৰি বৰ ঠাই এইটো ইমান সকল চাহ হাঁচিটো গোটেই এটা ক'লা মোক দান কোনটোৱে মাৰিছিলে এইটো পানীত পোৱা আহিলে কেনেকুৱা লাগিছে আজি দিনটো ক মজা হে মজা এইডোখৰ কি জেগা কৈ দে আকৌ নকৰা হে এই জেগাডোখৰ নাম কি ক বৰহা কুলি ক এই খুলি নহয় এতিয়া বৰ্তমান পিকনিক কৰা জেগাডোখৰ বুঢ়ীডিং অঁ এইটো বোলে একদম পুৰস্কাৰ পায় ন পুৰস্কাৰ পায় আহি পানীখিনি ইমান ধুনীয়াকৈ খেলিছে চাৰ জিলিকনি কিমান মজা লাগিছে ইমান মজা জেগা দেখিছে নাই এইটোৰ ইফালে এইফালে এটা কালাৰখন আছে চব দেখিছে নাই ইমান মজা। আপোনালোকে লিহিবনৰ লগতে এই বুঢ়ীডিঙত যদি পিকনিক খাবলৈ আহে তেতিয়াহ'লে আপোনালোকে এটা বস্তু দেখিবলৈ পাব কিমান ধুনীয়া আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো দেখিছে নহয় সেইকেইটা দেখিছে এইখিনি হ'লে ইয়াত নাই কিছুমান জেগাত সৰহকৈ আছে সেইকেইটা উৰিলে দেখিলে এইকেইটা দেখিলে উৰি গ'ল এইখিনি দেখিছে। অন্তিম পৰ্যায় পাইছোঁ এইফালে গাড়ী শব্দত অলপ হয়তো শব্দখিনি ভইচখিনি বেলেগ ধৰণৰ হৈ যাব পাৰে। মেইন স্পটটো পাইছোঁহি এতিয়া মেইন স্পটত দেখিছে নহয় এইফালে বেলেগ গাঁৱতেই আকৌ পাৰ্টনাৰ ৰখা এই ৰখা লেগেই বৰ কথা হেপী নিউ ইয়েৰ বৰ কথা ব'ল মজা ৰ'বা মই নামিছোঁ ৰখোৱা পাৰ্টি চাহ চিনাকি হোৱা নাই এফালে পূৰা বিহু লাগি আছে দেখিছে নাই এইটো স্পটটো দেখিছে গোটেই লাইনটো আপোনাৰ এইফালে এইফালে ওলাই গৈছে যাম এফালে হ'ল কি বুঢ়ীডিং নাই হোৱা বোলে বুঢ়ীডিংখন কিনাৰত এইটো মেইন স্পট ঐ নব এয়া এইখিনি কচলো গেং হয় একদম কচলো আহিছে হাই ঐ কোন আঁচনি হয় নাজানো কিন্তু দেই হাই হেপী নিউ ইয়েৰ এইটো হ'ল মেইন স্পট
আপোনালোকে দেখিছে নহয় এই স্পটটো প্ৰায় বহুত দূৰ দূৰণিৰ পৰা আহি 1 জানুৱাৰী বুলি নহয় 26 জানুৱাৰীলৈকে আপোনালোকক মানে যিকোনো জেগাৰ পৰা আহি ইয়াত পিকনিক পৰিৱেশ হেৰি কৰিব পাৰে আৰু সেইটো হ'ল ঘাট দেখিছেনে ফেৰী লাগি আছে আৰু এইটো হ'ল ঘাট এই ঘাটৰ পৰা আপোনাৰ এইটো পায় তেলপানী তথা দুলীয়াজান টেঙাখাট যাবৰ কাৰণে সুবিধা হ'ব ইয়াৰ পৰাই হ'ব এইফালে হলগুৰি আছে আৰু এই হলগুৰিৰ পৰা এইফালে টেঙাখাটলৈ যাবৰ কাৰণে তেলপানী ঘাটলৈ যিখন দলং সংযোগী দলং সেই দলংখন হোৱাৰ সম্ভাৱনা আছে ভাল লাগিছে পৰিৱেশটো আপোনালোকক কেনে লাগিলে আজিৰ দিনটো আপোনালোকে কমেণ্ট কৰি জনাবচোন ক'ৰ পৰা আহিছে মানুহ আজিলৈকে চিনাকি হোৱা নাই কিন্তু চিনাকি মানুহ পোৱা নাই এতিয়ালৈকে হাই গাইছ হাই আগুনিবাৰী কেনেকুৱা লাগিলে ভাল লাগিলে এইকেইজনী ভতিজা ছোৱালী হয় দেই ভতিজা ছোৱালী হয় অঁ পিকনিক খাই আজৰি হ'লা হা আজৰি পাৰ্টি খাবলৈ যাবা অঁ এইফালে দেখিলে ঘাট দেখিলে মানে আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ লোকেল স্থানীয় মানুহসকলৰ কাৰণে ইমান সৌন্দৰ্য এটা পৰিৱেশ সেউজীয়া পৰিৱেশৰ মাজত আপুনি যদি উপভোগ কৰিব বিচাৰে ধৰক আমি সুদূৰ গুৱাহাটী তথা যিটো আমি বগীবিল বিভিন্ন জেগাত সেই পৰিৱেশলৈ যোৱা আগত দেখিলে মাছ এটা খেলি দিলে তাত সেই পৰিৱেশলৈ যোৱাৰ আগত আমি মানে কি হ'ল আমাৰ এই লোকেল মানুহখিনিৰ কাৰণে স্থানীয় শান্তি পৰিৱেশ য'ত এটা শান্তি শৃংখলা বজাই ৰাখিব পৰা এটা পৰিৱেশ হয় সেউজীয়া সেউজীয়া আৰু আপোনালোক দেখাইছোঁ ইয়াৰ পৰা এই যিটো পাৰে যিখিনি আছে লিহিৰিবন বুলি কয় কিছুমানে লিহিৰিবন জেগা বুলি কয় এইটো ঘাট বুলি কয় আগুনিবাৰী ঘাট বুলি কয় তেলপানী ঘাট ভাল লগা এটা পৰিৱেশ সেইটো মেইন স্পটটো হয় আৰু আহিব আপোনালোকে কেতিয়াবা আৰু ইয়াৰ লোকেশ্যন হিচাপে যদি আপোনালোকে ল'বলৈ হয় এই লোকেশ্যনটো যদি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে যদি শিৱসাগৰ যোৰহাট নগাঁও সেই গুৱাহাটী দিশৰ পৰা যদি আহে আপোনালোকে মৰাণ হৈ আহিব লাগিব আৰু মৰাণ হৈ আহি আপোনালোকে লেঙেৰীত ওলাব লাগিব আৰু লেঙেৰীত ওলোৱাৰ পাছত আপোনালোকে আঘোণিবাৰী যাব লাগিব ইমান সৌন্দৰ্য এটা পৰিৱেশ দেখিছে ইমান ভাল লগা এটা পৰিৱেশ কি আনন্দ কৰে আপোনাক কি লাগে আৰু সেই লেঙেৰীৰ পৰা আহি আপোনালোকে যেতিয়া আঘোণিবাৰী পাবহি সেই আঘোণিবাৰীৰ পৰা আপোনালোকে যিটো মঠাৰীৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান নিলগত যিটো ঘাট বুলি কয় তেলপানী ঘাট আমি ইয়াক বিশেষকৈ তেলপানী ঘাট বুলি কওঁ আৰু সেই তেলপানী ঘাটৰ পৰা আপোনালোকে যিটো পৰিৱেশ সেই পৰিৱেশটো দেখিবলৈ পোৱা যাব মানে ডাইৰেক্ট ঘাটতে দেখিছে ন ডাইৰেক্ট ঘাট ইয়াৰ পৰা তালৈ গৈছে ফেৰী ঘাট সেইটো প্ৰায় পাৰ হৈ গৈছে দেখিলে আহিব আপোনালোকৰ ভাল লগা যদি এনে এটা পৰিৱেশ ভাল লাগে সেউজীয়াৰ মাজত যদি আপোনালোকৰ কিবা এটা উপভোগ কৰিবলৈ ভাল লাগে আপোনালোকে আহিব উপভোগ কৰিব মন গ'লে চব্জি ঢালিলে পিকনিক পাৰ্টি খাবলৈ যদি আহে আমাৰ এইফালে ধন দাদা আহি ওলাই দিলে ঘপককৈ হয়নে দাদা মন গ'লে পিকনিক খাবলৈ আহিলে যদি শাক পাচলি নহয় তেলপানী ঘাটলৈ আহক ইয়াত দেখিছে তেলপানী ঘাটলৈ আহক আৰু এই বাকীকেইজনী শাক কিনিবলৈ লৈছে দেখিলে মানে আৰু মন গ'লে তেলপানী ঘাটলৈ পিকনিক খাবলৈ আহক মন গ'লে এইফালে দেখিছে যি মন যায় চব খাবলৈ হ'ব এইফালে বাইদেউ কৈ দিলে যি মন যায় তাকে পাব এইফালে তেলপানী ঘাট হয় আৰু ইমান ধুনীয়া এটা স্পট দেখিছে নাই আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আকৌ একদম একেবাৰে ক'বলৈ গ'লে নিম্নতম এটা স্পট হয় অঁ কৈ দিয়ক কেনেকৈ যাব লাগিব অহা বছৰকৈ বোলে দলঙত যাব পাৰিব আপোনালোককতো নিশ্চয় কৈ আছোঁ এয়া লোকেল বাসিন্দা হিচাপে কৈ আছে যে যিহেতু মই আপোনালোকক জনাই আছিলোঁ আৰু লোকেল বাসিন্দা হিচাপে তেওঁলোকে কৈছে যে অহা বছৰৰ পৰা এই ফেৰীঘাট নহয় দেখিছে ইয়াৰ পৰা আঘোণিবাৰীৰ পৰা যিটো আপোনাৰ টেঙাখাট দুলীয়াজান যাবৰ কাৰণে যিটো তেলপানী ঘাট বুলি কয় ইয়াৰ পৰা সংযোগ হ'ব তেলপানীলৈকে আপোনালোকে নিশ্চয় ইয়াৰ পৰা দলঙে উপভোগ কৰিব পাৰিব মনৰ ইচ্ছাই আপোনালোকে ডিব্ৰুগড় দুলীয়াজানৰ হৈ আহিব পাৰিব মৰাণ লেঙেৰী হৈ আহিব পাৰিব ভাল লগা এটা স্পট হয় আহিব এইবছৰ আপোনালোকক দেখাইছোঁ এইটো দ্বিতীয়টো ভিডিঅ' মানে আপোনালোকৰ কাৰণে আগবঢ়াই দিয়া ভিডিঅ' হয় এইফালে
এনেকুৱা এটা হৈছে আপোনালোকক এইটো কথাও বুজাব বিচাৰিছোঁ মই নদী ইপাৰে দেখাইছোঁ ইপাৰে যাবলৈ হ'লে কি হ'ল ঘাট পাৰ হৈ যাব লাগিব ঘাট পাৰ হ'লে এইপাৰে যিমানখিনি আপোনালোকৰ এনজয় কৰিছে কিন্তু তাতোলৈ বেছি সংখ্যক মানুহ ইটো পাৰে আছে হা কিন্তু নাও আছে ইপাৰে নাই নাও আছে ইপাৰে দেখিলে তো ইটো সংখ্যক মানে কি হ'ল এটা আপোনাৰ সৰু সুৰা এটা দ্বীপ যিটো আমি মাজুলী দ্বীপ বুলি কওঁ আৰু মাজুলী দ্বীপৰ নিচিনা এটা দ্বীপ আৰু সেই দ্বীপৰ পৰা মাজত দেখিছে জুম কৰিছোঁ মই আপোনালোকক দেখিছে নাই আপোনালোকে ধৰিব পাৰিছে নোৱাৰিছে মই নাজানো দেখিছে এইটো নদী ইটো পাৰে হা দেখিলে নদী ইপাৰে ইমান মানুহ দেখিলে নাই নৈখনৰ ইপাৰে মই জুম কৰি পিনি দেখাইছোঁ আপোনালোকক বোলে ফেৰীখন আহিছে আকৌ পাৰ হ'ব মানে আজি জানুৱাৰী 1 তাৰিখৰ পৰা কণ্টিনিউ অন্ততঃ জানুৱাৰী 26 তাৰিখলৈকে আপোনালোকে এই অঞ্চলত পাই থাকিব সুন্দৰ এটা পৰিৱেশ আপোনাৰ মনৰ ইচ্ছাই আপোনাৰ হ'ব কিন্তু চাবলৈ একো নাই আপোনালোকে চাবৰ কাৰণে ইয়াত একো নাপায় কিন্তু এটাই পাব কিন্তু যিসকলে চিঞৰ সেউজীয়া প্ৰকৃতি বুকুত মানে যিকোনো উমান সেউজীয়াখিনি ভাল পায় সেইখিনিয়ে ভাল পাব ভাল লগা এটা পৰিৱেশ প্ৰথম দিনটো হিচাপে আপোনালোকক আমাৰ এই লোকেল এই আজি স্পট আৰু সেই স্পট ডিছকাশ্যনৰ পৰা আপোনালোকক দেখালোঁ আৰু প্ৰত্যেকলৈ সদৌ অসমবাসীলৈ পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম পুনৰ আকৌ যাতে আপোনালোকক নতুন এটি ভিডিঅ'ৰ জৰিয়তে যাতে আকৌ লগ পাওঁ আৰু বহুত আছে চাহ চিনাকি আপোনালোকক দেখাব নোৱাৰিলোঁ সুন্দৰ এটি দিন ভাল লগা এটি দিন আৰু এই ভাল লগা দিনটো প্ৰত্যেকৰে দিনবোৰ শুভ হওক শান্তি সুস্থ পাৰ হওক সপোনবিলাক দিঠক হওক তাৰে কামনা আজি ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ জয় আই অসম বাই বাই